নমস্কাৰ। এই মুহূৰ্তত অৰুণোদয় আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু যিসকল মহিলাই অহা 1 আগষ্ট তাৰিখৰ পৰা নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা পাব বিচাৰে, সেইসকল মহিলাই অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু যোৱা মে-জুন মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, লগতে চলিত জুলাই মাহতো লাভ নকৰিলে অৰুণোদয় আঁচনিৰ ধন, তো সেইবোৰ মহিলাসকলে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী মহিলাসকলে অহা আগষ্ট মাহৰ পৰাহে আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। কিন্তু এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন। কোনবোৰ মানুহে লাভ নকৰে সবিস্তাৰে জনাই দিছোঁ। 1 নম্বৰত কৈছে বৰ্তমানৰ MP, MLA, CM, EM আৰু এক্স MP, এক্স MLA, এক্স CM আৰু এক্স EMৰ পৰিয়ালে নাপাব অৰুণোদয়ৰ ধন। 2 নম্বৰত কৈছে বৰ্তমানৰ পঞ্চায়তী ৰাজৰ সদস্য, আৰবান লোকেল বডিজ আৰু অট'নমিজ কাউন্সিল বা VCDCৰ সদস্যৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত 3 নম্বৰত কৈছে ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, চাৰ্টাৰ একাউণ্টেণ্ট, বেংকৰ বিষয়া, উকিলৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ টকা। এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিছে তেন্তে অতি শীঘ্ৰে কৰ্তন হ'ব। তাৰপিছত লিখা আছে ইউনিভাৰ্চিটি, কলেজ, হায়াৰ ছেকেণ্ডাৰী, জুনিয়ৰ কলেজ, হাইস্কুল, আপাৰ প্ৰাইমাৰী আৰু লয়াৰ প্ৰাইমাৰী শিক্ষক পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত লিখা আছে যিকোনো চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ, অংগনবাড়ী ৱাৰ্কাৰ, মিড ডে মিল ৱাৰ্কাৰ, আশা ৱাৰ্কাৰ আৰু আশা ছুপাৰভাইজাৰ আৰু গাঁও প্ৰধানৰ পৰিয়ালেও অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়। তাৰপিছত কৈছে গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ, ৰিয়েল এষ্টেট বিল্ডাৰ। ইয়াৰ লগতে কোৱা হৈছে যিসকল মানুহে ইনকাম টেক্স পে' কৰে, যিসকল মানুহৰ ট্ৰেড লাইচেঞ্চ আছে, সেইসমূহ পৰিয়ালৰ সদস্যও নাপাব অৰুণোদয় আঁচনিৰ ধন। এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছে ভেৰিফিকেশ্যনৰ সময়ত এইবোৰ মানুহৰ নাম কৰ্তন হ'ব। তাৰপিছত কৈছে যিসমূহ পৰিয়ালৰ 4চকীয়া বাহন আছে, 4চকীয়া বাহন থকা পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ টকা। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি অৰুণোদয় আঁচনিৰ সম পৰিমাণৰ আৰ্থিক সাহায্য চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ লাভ কৰি আছে তেন্তে আপোনাৰ পৰিয়ালে অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়। এইবোৰ মানুহে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে 1 আগষ্ট তাৰিখৰ পৰা এইবোৰ মানুহে নিজৰ বেংক একাউণ্টত নাপাব অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।